হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। অফিচ যাবলৈ ওলাইছোঁ। বৰষুণ পৰি আছে, তাকে ৰেইনকোটটো পিন্ধি ওলালোঁ, কাৰণ ভিজিব একেবাৰে মন নাই। ঘৰৰ পৰা ৰাস্তা পালোঁ আৰু বৰষুণটো ইমান বাঢ়ি গ'ল যে মই এতিয়া ৰৈ দিব লগা হৈছে। মই মোৰ ফ্ৰেণ্ডজনৰ ঘৰতে ৰৈ দিলোঁ, বৰষুণটো অলপ কমিলে ওলাই যাম আৰু। যোৱা 3টা দিনে মই একো ব্লগ আপলোড কৰিব পৰা নাই। তাই 2টা দিন মই মূৰৰ বিষত ভুগিছোঁ। বহুত বেছি অসহ্যকৰ বিষ মোৰ হৈছিলে। আৰু যোৱাকালি ভাবিছিলোঁ বনাম, ঘৰৰ পৰা ঠিকেই ওলাই আহিছোঁ, অফিচ পাম আৰু তেনে অৱস্থাতে মোৰ এটা এক্সিডেণ্ট হ'ল, যাৰ ফলত মই ভৰিত দুখ পালোঁ আৰু দিনটো সেই বিষতে মই পাৰ কৰিলোঁ। একো ব্লগ আপলোড কৰিব নোৱাৰিলোঁ, কালি বনাবও নোৱাৰিলোঁ। কালি মই মাজতে আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ এজনী মেম ট্ৰান্সফাৰ হৈ বেলেগ এটা অফিচলৈ যাব। কালি সেই মেমৰ ফেয়াৰৱেল আছিলে, সেইটোও কেপচাৰ কৰিব নোৱাৰিলোঁ মই। চ' বেয়া লাগিছে, মই একো কৰিব পৰা নাই। তো আজি মই ভিডিঅ'টো বনাইছোঁ। আজিৰ ভিডিঅ'টোতে আপোনালোকক কালিৰ অলপ কিছু মুমেণ্ট এড কৰিম ইয়াতে। Say something. তেওঁৰ ফেয়াৰৱেলটো ভালে ভালে গ'ল। তেওঁ য'তেই থাকক ভালে ভালে থাকক, তাকে কামনা কৰিছোঁ। এয়া আছিলে আজি দুপৰীয়াৰ লাঞ্চ, পোলাও আৰু চিকেন। বতৰটো হিচাপে আজি খানাটো বেয়া নাছিল বাৰু। গধূলিৰ চাহকাপ আহি পালে, চাহকাপ খাই যিখিনি কাম আছে সোনকালে শেষ কৰোঁ, কৰি ওলাই যাওঁ আৰু ঘৰলৈকে। সকলো কাম বন শেষ কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোক সকলোকে থেংক ইউ ছ' মাছ। গুড নাইট, টেক কেয়াৰ, লাভ ইউ অল, বাই বাই।